এই কাহিনীটো হৈছে হিমাচলৰ এখন সৰু গাঁৱৰ য'ত পূৰবী আৰু ঋতুৱে বিয়াৰ এমাহৰ পাছতেই থাকিবলৈ আহিছিল। সিহঁতে যিটো ঘৰত থাকিবলৈ আহিছিল সেই ঘৰটো ঋতুৰ ককায়েকৰ আছিল। ককায়েকৰ ইচ্ছা আছিল ঋতুৰ বিয়াৰ পাছত সিহঁতৰ পৰিয়ালটো সেই ঘৰটোতেই থাকে। ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া, ইয়ালৈ আহি মোৰ বৰ ভাল লাগিছে। পূৰবী, মই জানিছিলোঁৱেই হিমাচলৰ এই গাঁওখনলৈ আহি তোমাৰ বৰ ভাল লাগিব আৰু তুমি ইয়াত থাকিও ভাল পাবা আৰু ককাৰো ইচ্ছা আছিল আমি ইয়াত থকাটো। লাহে লাহে ঋতু আৰু পূৰবী সেই গাঁওখনৰ মানুহবোৰৰ লগত সহজ হ'বলৈ ধৰিলে। সিহঁত সেই ঘৰটোলৈ অহা এসপ্তাহো হোৱা নাছিল। তেনেকৈয়ে এদিন হঠাৎ পূৰবীয়ে ৰাতি কোনোবাই কন্দাৰ শব্দ শুনিলে। ইমান ৰাতি আকৌ কোনে কান্দি আছে? হেৰি, শুনিছেনে? উঠকচোন উঠক, শুনকচোন, বাহিৰত কোনোবাইয়ে কান্দি আছে। পূৰবী, ইমান ৰাতিখননো তুমি মোক কিয় অশান্তি কৰি আছা? তুমি চাগে কিবা সপোনহে দেখিলা ঋতুৱে পূৰবীক কথাটো কোৱাৰ অলপ সময়ৰ পাছতেই ঋতুৱেও কন্দাৰ শব্দ শুনিলে আৰু শব্দটো শুনি সি শোৱাৰ পৰা উঠি গ'ল। আপুনি শুনিছেনে শব্দটো? মোৰ সপোনটো সঁচা হ'ল। আপুনি কিন্তু বাহিৰলৈ নাযাব। কিন্তু কোনোবা যদি বিপদত পৰিছে তেতিয়া? আমিনো তেওঁক কি সহায় কৰিব পাৰিম? আমি ইয়ালৈ নতুনকৈ আহিছোঁহে, বাকীবোৰ গাঁৱৰ মানুহ আছে নহয়। পিছদিনা ৰাতিপুৱা ঋতুৱে হৰি ককাক ক'লে, হৰি ককা, আপুনি মোক কথা এটা কওকচোন। যোৱাকালি ৰাতি বাৰু আপোনালোকে কোনোবাই কান্দি থকাৰ শব্দ শুনিছিলে নেকি? যোৱাকালি ৰাতি মই আৰু আপোনাৰ বোৱাৰীয়ে কোনোবাই কান্দি থকাৰ শব্দ শুনিছিলোঁ। সপোন দেখিলে যিকোনো এজনেহে দেখিম, দুয়োজনে একেলগেই একেটা সপোনকেই দেখিমনে বাৰু? মোৰ এনেকুৱা লাগিছে কোনোবাই বিপদত পৰি কান্দি আছে। ঋতু, আমিতো তেনেকুৱা একো শব্দ শুনা পোৱা নাই। আচলতে তোমালোক এই গাঁওখনলৈ নতুনকৈ আহিছা আৰু ঘৰটোও তোমালোকৰ বাবে নতুন। সেইবাবে চাগে ৰাতি শুই থাকোতে তোমালোকে চাগে চকামকাকৈ কিবা শব্দ শুনা পালা। আৰু এটা কথা, এই গাঁওখন চাৰিওফালে হাবিৰে আৱৰি আছে আৰু হাবিখনত বহুত জীৱ-জন্তু আছে। ৰাতি চাগে জীৱ-জন্তুৱে মাতোতে কেনেবাকৈ তোমালোকে সেই জীৱ-জন্তুৰ মাতবোৰকেই চাগে কন্দাৰ শব্দৰ নিচিনা শুনা পালা। ঋতুৱে সেই কথাটো গাঁওখনৰ প্ৰায়বোৰ মানুহকেই ক'লে, কিন্তু কথাটো শুনি গাঁৱৰ মানুহবোৰে ঋতুক সেয়া ভ্ৰম, সপোন নাইবা জীৱ-জন্তুৰ মাত বুলি কৈ কথাটো আওকাণ কৰিলে। সেই কথাটোৰ ৩-৪ দিন পাৰ হৈ গ'ল, কিন্তু এদিন ৰাতি সিহঁতে আকৌ সেই কন্দাৰ শব্দবোৰ শুনিলে। যোৱাচোন পূৰবী, টৰ্চটো লৈ আহাগৈ। আজি মই জানিহে এৰিম ইমান ৰাতি কোনে কান্দি থাকে আৰু এই শব্দবোৰ কেৱল আমিহে কিয় শুনা পাওঁ। ঋতুৱে টৰ্চটো লৈ হাবিৰ ফালে আগবাঢ়ি গ'ল। কিছু দূৰ যোৱাৰ পাছতেই সি এজোপা গছৰ তলত এজনী ছোৱালীয়ে বহি কান্দি থকা দেখিলে। আৰে, এইজনী দেখোন ছোৱালী, কিন্তু ইমান ৰাতি আৰু এই হাবিখনত অকলে অকলে বহি কিয় কান্দি আছে? ঐ ছোৱালী, কোন হয় তই? মোৰ নামটো সংগীতা। মোক দাদা আৰু নবৌৱে ঘৰৰ পৰা উলিয়াই দিলে। তেওঁলোকে হেনো আৰু মোক খুৱাই বুৱাই ৰাখিব নোৱাৰে। মোৰ বিয়াৰ দায়িত্বও ল'ব নোৱাৰে। মোৰ মা-দেউতা মৰিল। দাদা নবৌৰ কথাবোৰ সহ্য কৰিব নোৱাৰিয়েই মই ইয়ালৈ আহি ইয়াতেই বহি কান্দি থাকোহি। তাৰমানে এইটো কথা। তুমি মোৰ লগত আমাৰ ঘৰলৈ ব'লা, চাওচোন তোমাক মই কি সহায় কৰিব পাৰোঁ। পূৰবীয়ে যেতিয়া ঋতুৱে সেই ছোৱালীজনীক লগত লৈ অহা দেখিলে, তেতিয়া পূৰবীৰ বহুত খং উঠিল। ৰ'বচোন ৰ'ব, আপুনি এই ছোৱালীজনী ক'ৰ পৰা আনিছে? ক'ত পালে এইক? কোন হয় তাই? ঋতুৱে পূৰবীক সকলোবোৰ কথা ক'লে, কিন্তু কথাবোৰ শুনাৰ পাছতো পূৰবীৰ খং কমা নাছিল। সেইবোৰ দেখি ছোৱালীজনীয়ে ক'লে, মই ইয়াত থাকিলে আপোনালোকৰ যদি অসুবিধা হয় তেতিয়াহ'লে মই ইয়াত নাথাকোঁ, কাৰণ মই কাৰো ওপৰত বোজা হ'ব নোখোজোঁ। সেইখিনি কৈ ছোৱালীজনী যাবলৈ লৈছিল, কিন্তু তেতিয়াই ঋতুৱে ছোৱালীজনীক ৰখালে আৰু ক'লে, ৰ'বা ভণ্টি, এইখন ঘৰত মই তোমাক মোৰ ভণ্টি হিচাপে ৰাখিম। তুমি মোৰ ভণ্টি হ'বায়ে যেতিয়া এইখিনি তোমাৰ বাবে মই নিশ্চয় কৰিব পাৰিম।
ঋতুৱে যেতিয়া সেই ছোৱালীজনীক সেইখন ঘৰত তাৰ ভণ্টি হিচাপে ৰাখিম বুলি ক'লে তেতিয়া সেই কথাটোত পূৰবীও মান্তি হ'ল। কিন্তু সেই ছোৱালীজনী সেইখন ঘৰত যেতিয়াৰ পৰাই থাকিবলৈ ল'লে তেতিয়াৰ পৰাই সেইখন ঘৰত কিছুমান নঘটিবলগীয়া ঘটনা ঘটিবলৈ ল'লে। এদিন পূৰবী ছোৱালীজনীৰ ৰুমলৈ গৈ দেখিলে ছোৱালীজনী আইনা এখনৰ সন্মুখত ৰৈ আছে আৰু আইনাখন ভাঙি চিঙি গৈছে। এই ছোৱালীজনী আচলতে কোন হয়? ছোৱালীজনীয়ে আইনাখন চোৱাৰ লগে লগেই আইনাখন যে ভাগি ছিগি গৈছে, মই এই কথাবোৰৰ সন্ধান উলিয়াব লাগিব। অ' নবৌ, তুমি আহিছা? তুমি চাগে ভাবিছা মই চোৱাৰ লগে লগেই আইনাখন কিয় ভাগি গৈছে। আচলতে তেনেকুৱা কথা নহয়, আইনাখন আগৰ পৰাই ভাগি আছিল। একো নাই, হ'ব দিয়া। এদিন পূৰবীয়ে ঋতুক সেই ছোৱালীজনীৰ চাল চলন আচাৰ ব্যৱহাৰবোৰ যে ভাল লগা নাই সেই কথা ক'লে আৰু তাই অহাৰ পৰাই যে সেই ঘৰখনত কিছুমান নঘটিবলগীয়া ঘটনা ঘটি আছে সেই কথাও ক'লে। এদিন ঋতুৱে সেই ছোৱালীজনীক কাপোৰ কিনি দিবলৈ বজাৰলৈ লৈ গৈছিল আৰু সেই সুবিধাটো পায়েই পূৰবী ঘৰৰ পৰা ওলাই আহিলে আৰু সেই হাবিখনৰ ওচৰ পালেহি যিখন হাবিৰ পৰা ঋতুৱে সেই ছোৱালীজনীক লৈ গৈছিল। পূৰবী সেই হাবিখনৰ পৰা কিছুদূৰ আগবাঢ়ি গ'ল। কিছুদূৰ যোৱাৰ পাছতেই তাই এটা পুৰণা ঘৰ দেখিলে আৰু ঘৰটোত তলা লগোৱা আছিল। এই ঘৰটোত চোন তলা লগোৱা আছে। তাৰ পাছত পূৰবীয়ে সেই ঘৰটোৰ খিৰিকীয়েদি ভিতৰলৈ চালে আৰু ভিতৰৰ দৃশ্য দেখি তাই আচৰিত হৈ গ'ল। আৰে, এই ফটোখন দেখোন মোৰ স্বামী আৰু সংগীতাৰ। ফটোখনত দেখোন সংগীতায়ে মোৰ স্বামীক ৰাখি বান্ধি আছে। এইবোৰ আচলতে কি হৈ আছে বাৰু? তাৰ পাছত পূৰবী ওচৰৰ গাঁওখনলৈ গ'ল আৰু গাঁওখনৰ মানুহবোৰক সেই ঘৰটোৰ বিষয়ে সুধিবলৈ ধৰিলে আৰু তাইৰ মোবাইলত তাইৰ স্বামীৰ ফটো দেখুৱাই এগৰাকী বুঢ়ী মহিলাক সুধিলে। বোৱাৰী, তুমি সেইটো ঘৰৰ কথা সুধিছা? সেইটো ঘৰ 20 বছৰৰ পৰা বন্ধ হৈ আছে। সেই ঘৰটোত বায়েক এজনী আৰু ভায়েক এটা আছিল। বায়েকে ভায়েকক বহুত মৰম কৰিছিল, কিন্তু বেমাৰত ভায়েকটো মৰি থাকিল আৰু ভায়েকৰ অবিহনে তাই জীয়াই থাকিব নোৱাৰিলে আৰু সেইবাবে তাইও মৰি থাকিল। তাৰ মানে তাইৰ ভায়েকৰ চেহেৰাটো মোৰ স্বামীৰ সৈতে মিলিছে, কিন্তু আচৰিত হ'বলগীয়া কথা এইটোৱেই যে সেই ছোৱালীজনী এতিয়া মোৰ ঘৰতেই থাকে। হয় নেকি? তেতিয়াহ'লে তোমাৰ স্বামীৰ কিন্তু বিপদ হ'ব পাৰে। তাই নিশ্চয় তোমাৰ স্বামীক তাইৰ লগত লৈ যাবলৈ আহিছে, কাৰণ তাই ভায়েকক বহুত ভাল পাইছিল আৰু তোমাৰ স্বামীৰ চেহেৰাটো তাইৰ ভায়েকৰ সৈতে মিলিছে। নাই, মই মোৰ স্বামীক তাইৰ সৈতে কেতিয়াও যাবলৈ নিদিওঁ। পূৰবীয়ে সেই ছোৱালীজনীৰ বিষয়ে সকলোবোৰ কথা গম পাইছিল, কিন্তু তাই বহুত ভয়ো খাইছিল আৰু তাই ঘৰলৈ অহাৰ লগে লগেই সেই ছোৱালীজনীয়ে তাইক ক'লে, মোৰ বিষয়ে কথাবোৰ গম পাই আহিলা? তই মোৰ স্বামীক কেতিয়াও লৈ যাব নোৱাৰ। মই তোক আজি শেষ কৰিহে এৰিম। পূৰবীয়ে গংগাজল আনিবলৈ গৈছিল। তাই গংগাজল অনালৈকে ছোৱালীজনী তাইৰ আচল ৰূপত আহি গৈছিল আৰু তেতিয়াই তালৈ ঋতু আহিল আৰু ঋতুৱে কথাবোৰ বুজি পোৱাৰ আগতেই তাৰ ডিঙিত থকা লকেটটো সি পূৰবীৰ ডিঙিলৈ দলিয়াই দিলে। পূৰবীয়ে চোৰেলজনীৰ গালৈ গংগাজল ছটিওৱাৰ আগতেই তাইৰ ডিঙিত থকা লকেটটোৰ পৰা তীব্ৰ ৰশ্মি জিলিকিবলৈ ধৰিলে আৰু সেই ৰশ্মি চোৰেলজনীয়ে সহ্য কৰিব পৰা নাছিল আৰু তেতিয়াই ঋতুৱে গৈ গংগাজলখিনি চোৰেলজনীৰ গালৈ ছটিয়াবলৈ ধৰিলে আৰু তেতিয়াই চোৰেলজনীয়ে চটফটাবলৈ ধৰিলে। আপুনি ইয়াৰ পৰা যাওকগৈ, এই আপোনাক নিবলৈ আহিছে। আপুনি এই ভায়েকৰ দৰে দেখিবলৈ, কিন্তু মই আপোনাক নিবলৈ নিদিওঁ। মই তোৰ অবিহনে থাকিব নোৱাৰো ভাই। সেইখিনি কৈয়েই চোৰেলজনী জ্বলি ভস্ম হৈ গ'ল। আপুনি ঠিকে আছেনে বাৰু? আমি চহৰলৈকে যাওঁগৈ ব'লক। আমি ইয়াত থকাটো উচিত নহয়। মই আপোনাক হেৰুৱাব নিবিচাৰো। তাৰ পাছত পূৰবীয়ে চোৰেলজনীৰ সকলোবোৰ কথা ঋতুক ক'লে আৰু কিছু সময়ৰ বাবে তাইৰ এনেকুৱা লাগিছিল যেন তাই ঋতুক হেৰুৱাই পেলাব, কিন্তু কথাবোৰ জনাৰ পাছত তাই তাইৰ স্বামীৰ জীৱন বচালে আৰু তাৰ পাছত দুয়োজন সেই গাঁওখনৰ পৰা চহৰলৈ গুচি আহিলে।